সকলোলৈ আমাৰ বঙাইগাঁও তামৰঙা ফিজিকেল গ্ৰুপ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি যিটো অসম পুলিচৰ কাৰণে যিসকল আমাৰ বন্ধু বান্ধৱীয়ে অসম পুলিচৰ যিটো ফিজিকেলৰ বাবে প্ৰেক্টিছ কৰি আছে, তো তেওঁলোকৰ বাবে আমি এটা সৰু ট্ৰায়েলৰ ব্যৱস্থা কৰিছোঁ। যিটো আপোনালোকে গম পাইছে যে ঘিলাগুৰি, বঙাইগাঁও জিলাৰ ঘিলাগুৰি গমাত নামৰ এটা প্লেগ্ৰাউণ্ডত তো ইতিমধ্যে আমি উপস্থিত আছোঁ। তো এই প্লেগ্ৰাউণ্ডটো অলপ দেখাই দিব যে এইটো প্লেগ্ৰাউণ্ডত আমি যিটো ট্ৰায়েলটো অনুষ্ঠিত কৰিছোঁ। তো ইয়াতে আপোনালোকৰ যিটো প্ৰথম অৱস্থা আপোনালোকৰ যিটো ৰানিং, নেক্সট আপোনালোকৰ হ'ব লং জাম্প, তৃতীয়তে আপোনালোকৰ যিটো চিন আপ। তো অসম পুলিচৰ যিটো প্ৰচেছটো হ'ব আপোনালোকৰ যিটো তিনিটা প্ৰচেছ আমি ইয়াতে কৰিব যত্ন কৰিম। তো যিখিনি পাৰোঁ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। তো আপোনালোকে সেই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব যে আপোনালোকৰ ইয়াতে আমি কেনেধৰণৰ আপোনালোকক মানে প্ৰচেছটো কৰিছোঁ। তো আপোনালোকে চাই থাকিব। প্ৰচেছ আমাৰ আসাম পুলিচৰ নিচিনা হ'ব। প্ৰথমত 32 মিটাৰ ৰানিং হ'ব। যিসকল ব্যক্তিয়ে 14 মিনিটৰ আগত 32 মিটাৰ কমপ্লিট কৰিব পাৰিব তেওঁলোকক আমি লং জাম্পৰ বাবে সিলেক্ট কৰিম। লং জাম্পত যিসকল ব্যক্তিয়ে কিবা কয় কোৱালিফাই হ'ব পাৰিব তেওঁলোকক চিনাপৰ বাবে সিলেক্ট কৰিম। চিনাপৰ বিষয়ে আমাৰ সহকাৰী সম্পাদক সন্তোষ দাসে বিতংভাৱে কৈ দিব। তো আমাৰ ইয়াত লং জাম্প কোৱালিফাই কৰাৰ পাছত আমি চিনাপৰ বাবে সিলেক্ট কৰিম। তেখেতক 14টা চিনাপত এক্সেলেণ্ট হয় আৰু 4টা ষ্টেপ মাৰিলে কোৱালিফাই হ'ব চিনাপত। তো এইখিনিয়ে মোৰ ক'ব লগা আছিল। থেংক ইউ। আজিৰ প্ৰতিযোগিতাত উপস্থিত আমাৰ সভাপতি তথা সম্পাদক মহোদয় আৰু লগতে সহসভাপতি আৰু সহ সম্পাদক মহোদয় আৰু সকলো প্ৰতিযোগী আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। তো আমাৰ আজিৰ প্ৰথম কাৰ্য হৈছে সভাপতি আৰু সম্পাদকৰ আসন গ্ৰহণ। তো আমাৰ সভাপতি আৰু সম্পাদক আসন গ্ৰহণ কৰক। দ্বিতীয় কাৰ্যসূচী সভাপতি তথা সম্পাদকক সম্বৰ্ধনা। তো আমাৰ সভাপতি মহোদয়ক সম্বৰ্ধনা জনাব বাসুদেৱ মণ্ডল। সভাপতি নাম কি তোমাৰ? আৰু আমাৰ সম্পাদক মহোদয়ক সম্বৰ্ধনা জনাব ৰঘুনাথ মণ্ডল। আমাৰ তৃতীয় কাৰ্যসূচী হৈছে সভাপতিৰ ভাষণ। তো আমাৰ সভাপতি মহোদয়ক অলপ ভাষণ দি আপোনালোকক ডিছক্ৰাইব কৰি দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে গম পাইছে যে আমি এই শিলাগুৰি গোমাটত আমি এটা অসম পুলিচৰ যিসকলে মানে কৰিব ফিজিকেল দিব তেওঁলোকৰ বাবে আমি এটা সৰু এটা ট্ৰায়েল অনুষ্ঠিত কৰিছোঁ। তো আপোনালোকে যিহেতু অলৰেডি বেলেগ বেলেগ ফিল্ডত আপোনালোকে প্ৰেক্টিছ কৰি আছে, তো আপোনালোকৰ ইয়াতে এটা ট্ৰায়েল যাতে আপোনালোকে যিটো ফাইনেল তাতে প্ৰেক্টিছ মানে ফাইনেল যিটো তাতে ফিজিকেল দিব তাতে আপোনালোকৰ যাতে কোনো অসুবিধা মানে নথকাকৈ আপোনালোকে ইয়াতে যাতে আপোনালোকৰ যিখিনি ভুলখিনি আপোনালোকে ইয়াতে যাতে আপোনালোকৰ হয় আপোনালোকে ভালকে আপোনালোকে যাতে প্লেগ্ৰাউণ্ডত যায় আপোনালোকৰ যিটো সপোন আপোনালোকে যাতে ভালদৰে পূৰণ কৰিব পাৰে তাৰ বাবে এইটো মানে ট্ৰায়েলটো ৰখা হৈছে। তো এইটো ট্ৰায়েলত আপোনালোকক কৈ আছো যে ফাৰ্ষ্ট আমি ৰানিং হ'ব, যিটো অসম পুলিচৰ ফিজিকেলৰ যিটো ফাৰ্ষ্ট ৰানিং হ'ব। নেক্সট আপোনালোকৰ হ'ব যিটো লং জাম্প, তৃতীয়তে হ'ব আপোনালোকৰ যিটো চিন আপ। তো এইখিনি আপোনালোকে এইখিনি কৈ দিলোঁ। তো আপোনালোকে নেক্সট যি প্ৰচেছ হ'ব প্ৰচেছ হিচাপত আমি আপোনালোকক মানে ৰানিং কৰিম। তো ফাৰ্ষ্ট অফ অল আমি যিটো প্ৰথম এটা গ্ৰুপ মানে দুটা গ্ৰুপ কৰিম। তো ফাৰ্ষ্ট গ্ৰুপত আপোনালোকক মানে 15জন কেণ্ডিডেট মানে আমি নাম কৈ দিম। সেইসকল কেণ্ডিডেটক মানে ফাৰ্ষ্ট যিটো গ্ৰুপ হ'ব সেই গ্ৰুপত আমি মানে ৰানিং কৰিম। তো যিটো ফাৰ্ষ্ট গ্ৰুপৰ ৰানিং লং জাম্প যিটো চিন আপ তিনিটা হোৱাৰ পিছত ছেকেণ্ড গ্ৰুপটো আমি আৰম্ভ কৰিম। তো ইতিমধ্যে আমি এই নামবিলাক আপোনালোকক কৈ দিম, যিসকলক মানে নামবিলাক কৈ দিম সেইবিলাক কেণ্ডিডেট বিলাকে মানে মানে অলপ কি হ'ব
নাম দেখা তো বাসুদেৱ মণ্ডল তেওঁক এনে এই চাইডত মানে তেওঁক যাবলৈ অনুৰোধ জনালো। তো আৰু দ্বিতীয় হৈছে দীপচৰণ ৰাভা, তেওঁক মানে এইটো তাতে বহুত। তাৰপিছত আছে ৰঘুনাথ মণ্ডল, তাৰপিছত আছে প্ৰসেনজিৎ মণ্ডল, প্ৰসেনজিৎ মণ্ডল হ'ব। One, two, three, one, two, three, ফুটিবে তারপর আবার ফু আগে 1 2 3 স্টার্ট রেডি ফু 1 2 3 রেডি হবে ওই রেডি হ রেডি লাস্ট টু ডাইরেক্ট ও টাইম আছে টেনশন নাই ফুদাও ওই সবাই রেডি হইছে ফুদাও বাস দাও রেডি গো
অন হৈছে না নাই মই দাসে নাপাওঁ কি যাব না তাৰপিছত তাই মজা পা ছবি মজা মাৰি আছে করবো এলাই না দেরি আছে র মজা টাইম মজা মারি থাক টাইম চাব নালাই লাস্টের ঘর অল ভিউ बढ़िया रान मार निजिरा भी मारी ठाक मजा টাইম বন্ধ করছ নাকি 52 আরেক পাক আছে ওই না 44 আমাদের দে 46 ওই আর না লাস্ট আছে ওই আর দিন छब्बीस Run, next up. Daru. Oh, timer sah. Daru, time আছে, time. Kiman saat? 13:57. Yeah.